মা লক্ষ্মী মাৰ গুফা এটা আছে বুলি কৈছে, তালৈ গৈ আছোঁ। 4 বছৰমান হ'ল প্ৰেক্টিছ কৰা নাই, ৰানিং চানিং একো কৰা নাই, ৰকম ছুটি গৈছে। শিলৰ মাজতে এটা গাঁত আছে আৰু গাঁতটোৰ মাজৰ পৰা গংগা মা বৈ আছে। চতুৰ্ভুজ ৰূপ বিষ্ণু বিশ্বৰূপ, তেওঁ 12খন বাহুলৈ মূৰত সৰ্পলে পদুমৰ ওপৰত থিয় হৈ আছে। কৃষ্ণ যেতিয়া একেবাৰে সৰু আছিলে তেতিয়া তেওঁৰ পদ চিন এয়া পদকমল এয়া ওপৰত, আৰু ইয়াতে 99,999 শিৱলিংগ আছে। সকলোকে জয় শ্ৰীকৃষ্ণ। আজি বৰ্তমান উপস্থিত আছোঁ গোৱালপাৰা জিলাৰ সূৰ্য পাহাৰত। শ্ৰী সূৰ্য পাহাৰ অসমৰ গোৱালপাৰা জিলাৰ এখন ঐতিহাসিক আৰু পুৰাতাত্ত্বিক স্থান, যি নিজৰ পাথৰত খোদিত শিৱলিংগ আৰু হিন্দু বৌদ্ধ আৰু জৈন ধৰ্মৰ দেৱী দেৱতাৰ আকাৰৰ বাবে বিখ্যাত। সূৰ্য পাহাৰত হিন্দু বৌদ্ধ আৰু জৈন ধৰ্মৰ দেৱ দেৱীৰ কেইবাটাও শিলাকৃত মূৰ্তি আছে, যি এই স্থানটোক এক বিশেষ প্ৰাচীন আৰু ধৰ্মীয় স্থানৰূপে দৰ্শন দিয়ে। শ্ৰী সূৰ্য পাহাৰত অনেক প্ৰকাৰৰ শিৱলিংগ আছে, তাৰ ভিতৰত কিছুমান সৰু আৰু কিছুমান বহুত ডাঙৰ। লোকবিশ্বাসৰ মতে বেদব্যাসদেৱে এই ঠাইত 99,999 ভাগ শিৱলিংগ প্ৰতিষ্ঠা কৰিছিল, যাতে এই ঠাইখিনি দ্বিতীয় কাশী বনাব পৰা যায়। চাৰিওফালে শিল আছে, চাৰিওফালে প্ৰকাণ্ড প্ৰকাণ্ড শিল, আৰু এফালৰ পৰাও পানী অহাৰ কোনো সম্ভাৱনাই নাই। তাৰ মাজত, তাৰ তলত এটা শিলৰ মাজতে এটা গাঁত আছে, আৰু গাঁতটোৰ মাজৰ পৰা গংগা মা বৈ আছে। ইয়াত এই গাঁতত যি গংগা মা আছে সেয়া কোনোদিন নুশুকায় আৰু কোনো লেতেৰা নহয়। আৰু মই তাৰ জল মই নিজে গ্ৰহণ কৰিছোঁ। গংগা মাৰ ইমানেই সুন্দৰ, আৰু মই শিলটোৰ তলত আছোঁ। চাওক এই শিলটো, এই গংগা মাতা ইমান চফা, ইমান নিজনি। জয় গংগা মাতাই নমঃ। মহাদেৱৰ জটাৰ পৰা আহি ডাইৰেক্ট আমাৰ অসমত এই গোৱালপাৰা জিলাৰ এই সূৰ্য পাহাৰত অৱস্থিত হৈছিল। শ্ৰী সূৰ্য পাহাৰত শিলৰ দ্বাৰা নিৰ্মিত কলাকৃতিৰ এখন দীঘল ইতিহাস আছে, যি প্ৰাচীন তত্ত্ববিদসকলে এই স্থানত বিভিন্ন আকাৰৰ অনেক শিৱলিংগ আৰু বহু মূৰ্তিৰ সন্ধান পাইছে। লিখা আছে তাত দশভুজা বুলি এটা শব্দ লিখা আছে, আৰু ইয়াতে শ্ৰী শ্ৰী বিষ্ণু, আকাশী গংগা, আকৌ লিখিছে ভগ্নাংশসমূহ। তলৰ এখন বেনাৰত লিখিছে 12 ভুজা, দশভুজা, এওঁৰে নাম। এওঁ শীৰ্ষত আছে। তেওঁ বিষ্ণুৰ বিশ্বৰূপ। যেতিয়া কুৰুক্ষেত্ৰৰ যুদ্ধখন হৈছিলে তেতিয়া অৰ্জুনৰ আগত বিষ্ণুৱে বিশ্বৰূপটো দেখুৱাইছিলে। অৰ্জুনে প্ৰশ্ন কৰিছিলে, কৃষ্ণই উত্তৰ দিছিলে, আৰু তেতিয়া কিতাপখন লগে লগে লিখি দিছিল। কিতাপখন কৃষ্ণৰ মুখৰ বাণী বুলি কয়। তেওঁ সেই চতুৰ্ভুজ ৰূপ বিষ্ণুৰ বিশ্বৰূপ, তেওঁ 12খন বাহুলৈ মূৰত সৰ্পলে পদুমৰ ওপৰত থিয় হৈ আছে। এয়া বিশ্ব দৰ্শন ৰূপ নেকি? হয়। কৃষ্ণ যেতিয়া একেবাৰে সৰু আছিলে তেতিয়া তেওঁৰ পদ চিন এয়া পদকমল এয়া ওপৰত। আপোনাৰ অৰ্ধনাৰীশ্বৰ পিছফালে এয়া অৰ্ধনাৰীশ্বৰৰ লগত এজন বৈষ্ণৱ আছে। এওঁলোক দুজন ঈশ্বৰৰ দুৱাৰপাল জয় আৰু বিজয়। চাৰিওফালে শিৱলিংগ আছে। শিৱলিংগৰ মাজত কৃষ্ণ যেতিয়া ডাঙৰ হৈছিলে তেতিয়া তেওঁৰ পদচিনটো চতুৰ্ভুজৰ মাজত ইয়াত শিৱটো হৈছে পদুমৰ পৰা হোৱা। আৰু ইয়াতে 99,999 শিৱলিংগ আছে। সেইকাৰণে ভাৰতবৰ্ষৰ ভিতৰত গোৱালপাৰা জিলাৰ শ্ৰী শ্ৰী সূৰ্য মহাপীঠস্থানখনত তুমি য'ত আহি থিয় দিছা এইখিনি দ্বিতীয় পুৰীধাম বুলি কোৱা হয়, দ্বিতীয় কাশীধাম বুলি কোৱা হয়। কাশীত 1 লাখ আছে। কাশীত 1 লাখ আছে, এইটো দ্বিতীয় কাশীধাম বুলি কোৱা হয়। সনাতন হিন্দুবোৰৰ যিখিনি বস্তুখিনি পোনপ্ৰথমে ইয়াতে তেওঁলোকে প্ৰথম আৰম্ভণি কৰিছিলে। ইয়াতে এটা কম ৰাখিলে, সেইকাৰণে ইয়াতে দ্বিতীয় কাশীধামখন হৈছে। আমি হিন্দু সনাতনী লোক, আচলতে একেবাৰে পুৰণা হ'ল সনাতন। আৰু সনাতনৰ ওপৰত একো নাই। তো আমাৰ সনাতনীৰ যিবিলাক কীৰ্তি, যিবিলাক আমাৰ স্মৃতি, যিবিলাক এতিয়াও বিৰাজমান হৈ আছে গোটেই ভাৰতবৰ্ষত, নালাগে গোটেই পৃথিৱীতে বিৰাজমান হৈ আছে, তো সেইবিলাক আমি সনাতনী, আমি হিন্দু মানুহখিনিয়ে জীয়াই ৰাখিব লাগিব, হয়নে কথাটো? আৰু সেইখিনি যদি আমিয়ে যদি গুৰুত্ব নিদিওঁ, আমি বাহিৰৰ কালচাৰবিলাকে যদি অকল আঁকোৱালি লৈ থাকোঁ, আমাৰবিলাক কোনে ল'ব? তো সেইকাৰণে আমি আমাৰ নিজৰ ধৰ্মটো প্ৰচাৰ কৰা পীঠবিলাক, মন্দিৰবিলাক, আমাৰ কীৰ্তিচিহ্নবিলাক, আমাক ঈশ্বৰে প্ৰদান কৰি থৈ যোৱা সেই মহান জ্ঞানবিলাক যদি আমি প্ৰচাৰ নকৰোঁ, আমি প্ৰচাৰ কৰি যদি আমি সমাজত বিলাই নিদিওঁ, তেতিয়াহ'লে কোনে দিব? সেইকাৰণে আমাৰ ফালৰ পৰা সকলো অসমবাসী ৰাইজলৈ
সকলো ভাৰতবাসী ৰাইজলৈ আমাৰ ফালৰ পৰা অনুৰোধ থাকিল যাতে এনেকুৱা ধৰণৰ মহাপীঠবিলাকত আহি আপোনালোকে সকলোৱে দৰ্শন কৰি সনাতনক লগতে আমাৰ ঠাইখিনিও নাম উজ্জ্বল কৰি কৃপা কৰে যেন সকলোকে আমি অনুৰোধ জনাইছোঁ। ওপৰত মা লক্ষ্মী মাৰ গুফা এটা আছে বুলি কৈছে, তালৈ গৈ আছোঁ। অৱশেষত আহি পালোহি মাৰ চৰণত। এয়া লক্ষ্মী মা বিৰাজমান হৈ আছে, সকলোৱে দৰ্শন কৰক। আচলতে ভাল ৰস এটা পাবৰ কাৰণে ভগৱানে প্ৰথম কষ্ট দিল হয়। ধন্য তোমাৰ মায়া প্ৰভু। আপোনালোকে যদি ইয়ালৈ আহিম বুলি ভাবিছে তেনেহ'লে আহিব পাৰিব। প্ৰত্যেক সময়তে মন্দিৰ খোলা থাকে। এই স্থানৰ দূৰত্ব গুৱাহাটীৰ পৰা প্ৰায় 105 কিলোমিটাৰ আৰু গোৱালপাৰাৰ পৰা প্ৰায় 12 কিলোমিটাৰ। এই ভিডিঅ'টো বনোৱাৰ মোৰ নিজা স্বাৰ্থ নাই, স্বাৰ্থ এটাই আছে, নিজৰ সনাতন ধৰ্মটো, নিজৰ আমাৰ সংস্কৃতি, নিজৰ কৃষ্টি যদি আমিয়ে জীয়াই নাৰাখোঁ, আমি যদি নৱপ্ৰজন্মক যদি শুদ্ধ পথ নেদেখুৱাওঁ তেনেহ'লে কোনে দেখুৱাব? সেইকাৰণে আপোনালোকলৈও কৰজোৰে মিনতি কৰিছোঁ, আপোনালোকেও যাতে ভিডিঅ'টো বহুতৰ লগত শ্বেয়াৰ কৰি বহুতক দেখুৱাই যাতে সকলোৱে আমাৰ এই হিন্দু ধৰ্মৰ কীৰ্তিবিলাক, মঠ মন্দিৰ, আমাৰ ইতিহাসবিলাক যদি সকলোকে দাঙি ধৰে আমি কৃতাৰ্থ গ'ল। আজি একাদশীৰ দিনা খুব ধুনীয়া মংগলে গ'ল, ভগৱানক দৰ্শন কৰিলোঁ। আৰু ইয়াতকৈ কি সুখ লাগে। জয় শ্ৰীমন নাৰায়ণ, জয় শ্ৰীকৃষ্ণ।